7 দিন টাইম দিছে ওলাই যাবলৈ এই বাপেৰৰ দেশ নি ইতিমধ্যে 7 দিনৰ সময়সীমা বান্ধি মিয়াক উজনি অসম ত্যাগ কৰিবলৈ নিৰ্দেশনা দিছিল 30টাকৈ জাতীয় সংগঠনে উজনি অসম ত্যাগ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল উজনি অসমৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ভিডিঅ'টো চালে মই স্বাগতম নজনাও ভিডিঅ'টো চালে নাই আপোনালোকে ভিডিঅ'টো চাইছে 7 দিন টাইম দিছে ওলাই যাবলৈ এই বাপেৰৰ দেশ নি নে তোৰ বাপেৰৰ অসম এখিনি যিখিনি কৈছে যে 7 দিন টাইম দিছে ওলাই যাবলৈ আৰু একচুৱেলি অসমৰ পুলিচে কৰি আছে কি অসমৰ পুলিচে কৰিছে কি আৰু অসমৰ CMে কৰি আছে কি একো মাথে মতা নাই এই বিষয় লৈ পিনি হেতি নিজে গৈ পিনি মানুহক ঘৰে ঘৰে 7 দিন টাইম দিছে 7 দিনৰ ভিতৰত ওলাই যাব লাগে বাপৰে বাপ অসমৰ পুলিচ নাই অসমৰ CM নাই আমি এইটো বিচাৰোঁ যে অসমৰ CMে বিলাক কি দেখা নাই নে শুনা নাই নে কিবা কি বুজা নাই কি চলি আছে আপুনি এটা কাম কৰক পুলিচখিনিক মই কৈছোঁ পুলিচ অসমৰ যিমান পুলিচ আছে ঘৰত থানাতে বহি থাকক আপুনি আহিব নালাগে এই যোনখিনি কৈ 7 দিন টাইম দিছে এইখিনি বহুত অসমখন বহুত ডাঙৰ কৰি দিব আকৌ বহুত ডাঙৰ মানুহ এইখিনি আকৌ 7 দিন টাইম দিছে আকৌ কোন ঘৰৰ ওচৰৰ মানুহখিনিক আকৌ দেই আউট মানুহখিনিক কৰিব নোৱাৰে বাৰু এই 7 দিন টাইম দিছে 7 দিনৰ ভিতৰত ওলাই যাব লাগে কাম কৰা মানুহখিনি অসমৰ মানুহ অসমৰ পৰা উলিয়াইছে কিন্তু অসমৰ CMে একো মাত মতাই নাই ৰিয়েকশ্যনে লোৱা নাই এইটো অসমৰ CM এইটো অসমৰ আইনত এনেকৈ লেখা আছে নেকি সংগঠন গৈ পিনি ডাইৰেক্ট মানুহৰ ঘৰে ঘৰে 7 দিন টাইম দিছে ওলাই যাবলৈ এনেকৈ আইন নেকি এইটো কোনটো আইনত লেখা আছে গৈ পিনি 7 দিনৰ টাইম দিছে অসমৰ মানুহ অসমৰ পৰা ওলাই যা বুলি ডিক্লেয়াৰ কৰক এতিয়া বাংলাদেশী নে কি দিছে এইটো উলিয়া ডকুমেণ্টছ উলিয়া কি কৰক কি নকৰক উলিয়া বহুত দেখা যায় এইটো বাংলাদেশী 7 দিন কি 1 ঘণ্টাতে শ্বুট কৰি পঠিয়াই দিয়া নাই বাপৰে বাপ অসমৰ CMে কি কৰি আছে বা অসমৰ পুলিচে কৰি আছে কি ইয়াত একো উচিত তদন্ত নহয় নেকি বা 7 দিনৰ টাইম দিছে অসমখন হেঁতকে দি দিয়ক খেতি চলাই থাকক অসম আপোনালোকক কি দৰকাৰ নে আপুনি শিকাই দিছে নেকি এনেকৈ কৰিবৰ কাৰণে আপুনি যে একো তদন্ত নলয় ইয়াত সিহঁতি অধিকাৰটো পালে ক'ত সিহঁতি 7 দিনৰ টাইম দিছে 7 দিনৰ ভিতৰত ওলাই যাবলৈ আৰু ৰেপ কৰিছে যোনজনে ৰেপ কৰিছে সেইজনক ফাঁচি দিয়ক 100 বাৰ ফাঁচি দিয়ক এইটোক মাৰি পেলাগে এইটো ফাঁচি দি ডাইৰেক্ট ডিঙি চিপা মাৰি পেলাগে এইটোক মই পালেও মাৰি পেলাম এইটো আৰু ইয়াত হিন্দু মুছলিম ক'ত আহিলে ইয়াত জাতি ধৰ্ম লৈ পিনি কেলৈ কথা পাতিব লাগে যোনে কাম কৰিছে তাক কওক এতিয়া আপোনালোকৰ অসমীয়া মানুহ কৰা নাই এই এটা ৰেপ আপোনালোকে নিজে চাই লওক ভিডিঅ'টো টিউচন কৰি থাকোঁতে শিক্ষক বিশ্বজিৎ দাসৰ কুকাণ্ড এইটো কোনে কৰিছে মই কৰিছোঁ নে মিয়াই কৰিছে এতিয়া সেইটোক একো নকয় কেলৈ আপোনালোকে সেইটো দেখক কোনো জাতিলৈ কথা নাই ইয়াত এই অসমীয়া মানুহজনে এনেকৈ কৰিলে সেইজনেও সেনেকৈ কৰিলে মিয়াজোৱে ইয়াত জাতিলৈ কথা পাতিব নালাগে ইয়াত যি ভুল যোনে আইন ভুল কৰিছে সেইটোক ডাইৰেক্ট ধৰক মাৰক এইটোক পিটুক মানে নহয় তাক ফাঁচি দিব লাগে তাই কথা পাতিবই নালাগে মোৰ মতে ইয়াত ক'ততো যাব নালাগে তাক ফাঁচি দি দিব লাগে ফাঁচি দিলেহেন তেতিয়া ভয় খাব যে আৰু নেক্সট টাইম এনেকৈ ভুল কৰাৰ আগত বহুত 100 বাৰ ভাবিব যে এইটো কাম কৰিলে কি হ'ব কিন্তু ফাঁচিটো দিয়া ইমান লেট কেলৈ বা ইয়াৰ লেট হ'বই নালাগে ইমান তদন্ত কৰিবই নালাগে এটা ফাঁচি ডাইৰেক্ট ৰেপ কৰি যে ফাঁচি দিব লাগে তো বিষয়লৈ এইটোৱে মই কথা পাতিম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো লাম্বা নকৰোঁ ইয়াতে সামৰি মই কথা এইটোৱে যে অসমত এইটো যে সংগঠন গৈ পিনি যে আপোনাৰ ঘৰে ঘৰে 7 দিনৰ টাইম দিছে ওলাবলৈ এইটো কোনো অধিকাৰটো কোনে দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে নে অসমৰ পুলিচে দিছে যে আমি পুলিচখিনিয়ে নোৱাৰিম তুমি এইবিলাক কৰা নে অসমৰ CMে শিকাই দিছে এইটো কৰিবৰ কাৰণে সেইটো কামক কথাটো লাগে আৰু এনেকৈ কৰিবলৈ কিবা আইনত লেখা আছে নেকি মানে সংগঠন গৈ পিনি মানুহ ঘৰৰ ঘৰে উলিয়াই দিবৰ কাৰণে আইনত লেখা থাকিলে আমি মানিলোহেঁতেন আইনতো লেখা নাই এনেকৈ কৰিবৰ কাৰণে বা কোনোবা ভুল কৰিলে এনেকৈ কৰিবৰ কাৰণে আৰু গোটেই মানুহখিনিতো ভুল কৰা নাই এই আপোনালোকৰ অসমীয়া মানুহ যোনটো ৰেপ কৰিলে বা এইটো কৰিলে এতিয়া অসমীয়া মানুহখিনি গোটেইখিনিক আমি কি ক'ব পাৰিম নেকি যে আপোনালোকৰ ছবি এনেকৈ বুলি ক'ব নোৱাৰোঁ ন কথাবিলাক চব মানে চাই ল'ব সব কথাত আপোনালোকে একদম গৰম নুঠিব একদম আপোনালোকে চব চাইছোঁ ক'বৰ কাৰণে যে অসমখন বহুত ধুনীয়াকৈ আছিলে বা থাকক এইটো আশা কৰিছোঁ এয়া গৰম নুঠাব গৰম উঠালে বেয়া এইবিলাক তো যিমান পাৰে শান্তিভাৱে অসমৰ CMে কিবা এটা কওক এইটো আশাটো আমিও আছোঁ বা এইটোত কি বিষয় লৈ কি কথা পাতে আমিও শুনিম আৰু
ক্ষেত্ৰত আমাৰ গোটেই অসমৰ মানুহখিনি আশাত থাকিব যে অসমৰ CM কি কয় বা কি নকয়, এইটোত মই আশাত ময়ো বহি আছোঁ। বা ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰি দিব। আজি একো নকওঁ, অকল শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয়